নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কিশোৰ বৰুৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ অসম ভ্ৰমণ 29 তাৰিখে গুৱাহাটীৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব অমিত শাহে আৰু মহানগৰীৰ সাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এই ৰোড শ্ব' অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে জানিবলৈ দিয়ে এই কথা এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এতিয়া দেখা পোৱা গৈছে যে লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল সংগঠন আৰু এইবাৰ 29 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে গুৱাহাটীত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পোৱা গৈছে যে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যি ভোটগ্ৰহণ সেই ভোটগ্ৰহণ ৰাজ্যত সুকলমে অনুষ্ঠিত হৈ গৈছে আৰু তাৰ পাছতে এতিয়া তৃতীয় পৰ্যায়ৰ যে নিৰ্বাচন আছে তাৰ মাজত গুৱাহাটী সমষ্টিও আছে সেই গুৱাহাটী সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হ'বহি অমিত শাহ এই মুহূৰ্তত সেই খবৰ জনাইছো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ এটা ৰোড শ্ব' চাইকেল ফেক্টৰীৰ পৰা তেখেতে লাল গণেশলৈকে এই এৰিয়াটোত 2 কিলোমিটাৰ জোৰাৰ এটা ৰোড শ্ব' কৰিব তাৰ প্ৰস্তুতিৰ ওপৰত আজি আমি আলোচনা কৰিলোঁ খুব ভাল ৰোড শ্ব' হ'ব মেচিভ ৰোড শ্ব' হ'ব আৰু এই কথাখিনি আজি মই গুৱাহাটীত শিৱসাগৰ কাউন্সিলৰ বিধায়ক আৰু আমাৰ মণ্ডল সভাপতি জিলা সভাপতি সকলোৰে লগত বহি আলোচনা কৰিলোঁ যাতে 29 তাৰিখৰ ৰোড শ্ব'টো ভালো হয় শান্তিপূৰ্ণও হয় আৰু গুৱাহাটীত যাতে বিশেষ কোনো ট্ৰেফিক কম্বিনেশ্যনো নহয় তাৰ কাৰণে আমি পেলাই আলোচনা মানুহ চব ক'ব খুব দিগদাৰীবিলাক শিলচৰতে আমি কৈছিলোঁ 20,000 মানুহ পিছত 1 লাখ মানুহ গতিকে মানুহৰ মই আজিয়ে মোৰ মিটিংবিলাক মোৰ ভাষণ দি চেজ হৈ যায় মানুহ উঠিয়ে নাযায় মানুহৰ বিজেপিৰ প্ৰতি অদ্ভুত আকৰ্ষণ মই আজি দিনটোত মোৰ অভিজ্ঞতা মই কৈছোঁ মই এখন অভয়াপুৰীত মিটিং কৰিছোঁ এখন গোৱালপাৰাত এখন মিটিঙৰ ভাষণ দি মোৰ চেজ হৈ গ'ল মানুহ এজন উঠি নাযায় মই আৰু কৈ থাকিবলগীয়া যদি মই 20 মিনিট ভাষণ দিম বুলি ভাবিছোঁ মানুহ উঠি যোৱা নাই 40 মিনিট মোৰে মাত গতিকে মানুহক এতিয়া এষ্টিমেট মই যদি 20-40-50 ক'লে সেইকাৰণে মানুহৰ অদ্ভুত আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ লগত আৰু এক প্ৰকাৰ বহু এই শব্দবিলাক এতিয়া ৰিলেভেঞ্চ নোহোৱা হৈ গ'ল নৰেন্দ্ৰ মোদীৰ চুনামি এক প্ৰকাৰ এতিয়া মই দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ এতিয়ালৈকে ভাল কৰি খবৰ লোৱা নাই ৰাতিপুৱা আলাপ আলোচনা কৰি আমি এনেই নাজানাকৈ কৰিব দিগদাৰ 3টা চিটৰটো আমি জিকিলোঁ ডিফু শিলচৰ আৰু দৰং ওদালগুৰি আমি জিকিলোঁ সেইটো আমাৰ 11টাৰ ভিতৰত আছে নগাঁও আৰু কৰিমগঞ্জৰ ভোটিং পাৰ্চেণ্টেজখিনি অহা নাই কিন্তু আমাৰ কাৰ্যকৰ্তাসকলৰ মতে আমি 2টা চিটতে জিকিছোঁ কিন্তু মই অলপ ভোটিং পাৰ্চেণ্টেজটো এনালাইজ কৰি মই ৰাতিপুৱা ক'ম কাৰণ মই খবৰো ল'ব পৰা নাই মই নিজে কেম্পেইনৰ পৰা আহি আকৌ গৃহমন্ত্ৰী ডাঙৰীয়াৰ উৎসৱখনৰ কাৰণে লাগি পৰিলোঁ 2টাৰ খবৰ ল'ম আৰু EVM-ত বন্ধ হৈ যোৱাৰ পিছত আৰু যি হ'লে আৰু গুৱাহাটীত 5 লাখ এতিয়া যদি 10 লাখ ভোট হয় 5 লাখ হৈ যাব ব্যৱধান যদি ভোটে 7 লাখ হয় গুৱাহাটীত ল' ভোটাৰ টাৰ্ণআউট এটা ইছ্যু এটা আছে সেইটোৰ লগতো আমি জিকিব লাগিব ইউজুৱেলি গুৱাহাটীত কি হয় যি ভোট দিব আহে বিজেপি আহে কিন্তু ভোট দিব অহা মানুহৰ সংখ্যাটো গুৱাহাটীত অলপ কম যদি গুৱাহাটীত টোটেল 20 লাখ নে 22 লাখ যদি 20 লাখ মানুহে ভোট দিব আহে মাৰ্জিন 5 লাখ কিন্তু যদি 10 লাখ মানুহে ভোট দিব আহে তেতিয়া মাৰ্জিনটো আৰু লাখ হ'ব গতিকে আমাৰ চেষ্টা হ'ব লাগিব মেক্সিমাম ভোটিং যাতে আমি গুৱাহাটীত কৰিব পাৰোঁ আৰু গুৱাহাটীত যিমান ভোট হ'ব সকলোৱে বিজেপি দিব কিন্তু যদি ভোট দিব আহিব লাগিব সেইকাৰণে আমাৰ এই যে ৰোড শ্ব' কৰিছোঁ মিটিং কৰিছোঁ তাৰ উদ্দেশ্যই হ'ল যে আমাৰ জাগৰণ সৃষ্টি কৰা যাতে মানুহ ভোট দিব ওলায় ধুবুৰীত অহা কালিৰ পৰা মোৰ কোকৰাঝাৰ ধুবুৰীত কেম্পেইন আছে নগাঁও আৰু কৰিমগঞ্জত মাইনৰিটি ভোটৰ যিটো তাৰ বিজেপিলৈকে হৈছে
সেম টার্নিং যদি ধুবুৰীত হয় ধুবুৰীটো আমি খুব ভাল ৰিজাল্ট কৰোঁ গতিকে এতিয়া ধুবুৰীত মই মিটিং কৰা লাগিলে আজি মই গোৱালপাৰাত গৈছোঁ গোৱালপাৰা ৱেষ্টটো হ'ল গুৱাহাটী ইষ্টটো হ'ল ধুবুৰী ৱেষ্টৰ মিটিঙত ইমান সংখ্যালঘু মানুহ আহিছে ভাবিব নোৱাৰে গতিকে জাগৰণ এটাটো সকলো জেগাতে আছে এতিয়া ধুবুৰীত কিমান আছে ধুবুৰীত চৰ চাপৰি আছে কিমান ভিতৰত গৈছে মই গ'লে গম পাম কিন্তু আমাৰতো টাৰ্গেট 14টা নহয় আমাৰ টাৰ্গেটটো 11.5 এইটোৱে আমাৰ টাৰ্গেট গতিকে আমি 14টা চিটতকৈ আমি একদম পেণ্ডিং হৈ থাকিব নালাগে যে আমি 14টাই পাব লাগিব বহুত ক্ষেত্ৰত এইবাৰ নোপোৱা চিট অহাবাৰ পোৱা যায় সেইকাৰণে ধুনীয়াকৈ আমি আগবাঢ়ি গৈছোঁ হ'ব গোলাঘাটত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হয় এটা বাসগৃহ দুটাকৈ গেছ চিলিণ্ডাৰ ফুটা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে এই সন্দৰ্ভত এই বাতৰি গোলাঘাটত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হয় এটা বাসগৃহ দুটাকৈ গেছ চিলিণ্ডাৰ ফুটা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে শৰ্ট সাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলিও জানিব পৰা গৈছে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে নাই মই ঘৰলৈ গৈ আছিলোঁ মোৰ ঘৰ কছাইহাট বনগাঁও মই দেখিলোঁ যে আকস্মিকভাৱে জুই কুৰা চকুত পৰিলে পৰাৰ লগে লগে মই দৌৰি উভতি আহিলোঁ স্কুটাৰখন এই স্কুলৰ আগতে ৰাখি চিধা মই ঘৰটো বচাবলৈ চেষ্টা কৰিলোঁ কিন্তু ঘৰটো যেতিয়া খুলিবলৈ গৈছোঁ দেখিছোঁ গেটত মানে তলা লাগি আছে মই একেগুৰে জপনাখন ভাঙি ভিতৰলৈ মই সোমাই গৈছোঁ সোমাই গৈ যিটো অৱস্থাত মই ঘৰ পাইছোঁ দেখিছোঁ যে ঘৰৰ একো বস্তু বাচি যোৱা নাই আৰু অকলে জুইটো নিৰ্বাপিত কৰা সম্ভৱ নহয় মই চবকে চিঞৰিছোঁ যে পুলিচ মাতক ফায়াৰ ব্ৰিগেডক খবৰ দিয়ক অলপ লেটকৈ হ'লেও ফায়াৰ ব্ৰিগেড আহি পালে কিন্তু যিটো অৱস্থাত পালেই একো বচা নাই ঘৰৰ সম্পত্তি একো বচাব পৰা নগ'ল আৰু চিলিণ্ডাৰ সম্ভৱ দুবাৰ আমি ব্ৰাছ কৰা শুনিছোঁ এটা বা দুটা চিলিণ্ডাৰ তাত ব্ৰাছ হৈছে আৰু তেখেত বুলি বৰা এই আমাৰ সৰু ছোৱালীবিলাকক গাড়ীৰ প্ৰশিক্ষণ দি থাকে তাই আৰু তেনেকৈ ঘৰখন চলাই আছিলে ছোৱালীজনী আছিলে বিয়া দিলে আৰু তেখেত অকলশৰীয়াকৈ ঘৰত মানুহ দুনুহ নাছিলে সেই সময়ত সেইকাৰণে কোনো ব্যক্তিৰ একো ক্ষতি নহ'ল কিন্তু এই বুলি বৰাৰ অলপ পিছতে আহি উপস্থিত হ'ল তাই ঘৰৰ অৱস্থা দেখি মূৰ্ছা গ'ল মই সেইকাৰণে ওচৰৰ মানুহৰ ঘৰলৈকে লৈ যাবলৈ ক'লোঁ যাতে তাই ঘৰখন জ্বলা ঘৰখন দেখি নাথাকে আৰু মনত কষ্ট পাব মই মানে ভাবিছোঁ এইটো শ্বৰ্ট চাৰ্কিট হৈছে শ্বৰ্ট চাৰ্কিট এটুকুৰা জাতীয় বিদ্যালয়ৰ কাষত ইন ফ্ৰণ্ট অফ আমাৰ এইখন কি হোটেল হামদৈ হোটেলৰ সন্মুখত ভাল দেই যিটো দেখিছোঁ একো সা সম্পত্তি একো বচাব পৰা নাই যি আছিলে সকলো জ্বলি চাৰখাৰ হৈ গ'ল মাথো ফায়াৰ ব্ৰিগেড মানুহ আহি পেলাই এইটো চেষ্টা কৰিছে যাতে ওচৰৰ কটোৱাৰ জুইটো আগবাঢ়ি নাযায় আনৰ ওচৰৰ মানুহখিনিত যাতে জুই চুই নালাগে পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি এই ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত 5 মাইল চামধৰাত ইন্দ্ৰজিৎ ঘোষ নামৰ ব্যক্তিজনে নিৰ্মমভাৱে হত্যা কৰে নিজৰ পত্নীক আৰু তাৰ পিছতে বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে এই ঘটনা সংঘটিত হৈছে তেজপুৰ চহৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত 5 মাইল চামধৰাত ইন্দ্ৰজিৎ ঘোষ নামৰ ব্যক্তিজনে নিৰ্মমভাৱে হত্যা কৰে নিজৰ পত্নীক আৰু তাৰ পিছতে বৰঘাট আৰক্ষী চকীত আত্মসমৰ্পণ কৰে ঘোষৰ অভিযোগ অনুসৰি পত্নীয়ে দীৰ্ঘদিনৰ পৰা অন্য পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল যাৰ বাবে সংসাৰত আৰম্ভ হৈছিল সংঘাতৰ আৰু অৱশেষত সংঘাতৰ চৰম ৰূপ ইন্দ্ৰজিৎ ঘোষে ঘপিয়াই হত্যা কৰিলে নিজৰ পত্নীক আৰু তাৰ পাছতে থানাত আত্মসমৰ্পণ চামধৰা গাঁও আপোনাৰ আমি নাছিলোঁ স্পটত তো কিবা সিহঁতৰ গিৰাগৰীয়াকৰ ভিতৰত কিবা কাজিয়া হৈছে সেইটো কাৰণে মানে ই দা লৈ পিনি দৌৰাই আনি ইয়াতে ঘাপ দিছে 20-25টা মান ঘাপ দি পিনি শুনামতে মাৰি পেলালে নিজে মাৰিছে তাৰ ঘৈণীয়েকক নিজে মাৰিছে মাৰি সি থানালৈ গৈ নিজে সি চেলেণ্ডাৰ কৰিছে তাৰ নাম ইন্দ্ৰজিৎ ঘোষ ঘৈণীয়েকৰ নামটো শান্তি ঘোষ তেখেতসকলৰ বাচ্চা বা কিবা ছোৱালী এটা আছে 4 বছৰ কি কয় ইন্দ্ৰজিৎ ঘোষে মিস্ত্ৰী কাম কৰে কেইটামান বজাত হৈছে এইটো
11:30 বজাত 11:30 মানে কিহৰ কাৰণে হৈছে আপোনালোকে কাম নাই এইটো নাজানো আৰু এনে তাৰ মাকে কয় যে কিবা কাজিয়া পেচাল লাগি থাকে দুজনৰ ঘৈণীয়েকৰ মাজত লাগি থাকে কিহৰ কাৰণে আছিল কিহৰ কাৰণে নাই এইটো কোৱা নাই এতিয়া তাৰ মাকে গম পাব কিহৰ কাৰণে হৈছে বা কি কাৰণে সিহঁতে গম পাব ইংৰাজীত গুচি ইতিমধ্যে ঠাণ্ডা কৰিছে থানালৈ গৈছে চামধৰা কি গাঁও পৰে ন কি হৈছিলে ইয়াতে ঘটনাটো কি হৈছিলে এইটো ঘটনা মই চোৱা নাই আগত ইয়াত দৌৰি আহিছে মই ইয়াত গৰু খেৰাই আছো সেইটো মই জানো আপোনাৰ ঘৰৰ ওচৰৰে হয় ঘৰৰ ওচৰত মানে মাৰ্ডাৰ কেছ হৈছে তাক কোনে কাক মাৰিছে এই তাৰ নাম হ'ল সত্যজিৎ ঘোষ তাৰ পৰিবাক নিজে মাৰিছে যোনগৰাকী ঢুকাইছে তেখেতৰ নামটো কি শান্তি ঘোষ কেইটামান বজাত হৈছে ঘটনাটো এইটো ধৰক না 11:30 15:00 সত্যজিৎ ঘোষে মাৰিছে কিহৰ কাৰণে মাৰিছে কিবা গম পায় নেকি এইটো গম নাপাওঁ গম নাপায় নেকি এই কাজিয়া হৈছিল বা কিবা এটা পুলিচ এইটো ইংৰাজীত ঘোষ কি নাম ইন্দ্ৰজিৎ কি কৰে তেখেতে এইটো মিস্ত্ৰী কাম কৰে ৰাজমিস্ত্ৰী কৰে তেখেত ক'ত আছে এতিয়া এইপিনে গ'ল এতিয়া ক'ত জানি আছে গম নাপায় মহানগৰীৰ বালাজী মন্দিৰৰ সন্মুখত এছঅজি আৰু গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ 5 পেকেট ড্ৰাগছ নগদ ধন মোবাইল ফোন জব্দকৃত ড্ৰাগছৰ মূল্য 5 লক্ষাধিক টকা মহানগৰীৰ বালাজী মন্দিৰৰ সন্মুখত এছঅজি আৰু গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ 5 পেকেট ড্ৰাগছ নগদ ধন আৰু মোবাইল ফোন জব্দকৃত ড্ৰাগছৰ মূল্য 5 লক্ষাধিক টকা ধৃত দুই সৰবৰাহকাৰী অসীম ৰজিত সিং আৰু ৰচেন কমৰম্বাই তথ্যমতে মণিপুৰৰ পৰা দুই সৰবৰাহকাৰী হোটেলত বাহাৰ পাতি মহানগৰীত চলাইছিল ড্ৰাগছৰ বেহা क्या करता था ये कारपेंटर करता था कहाँ से लाया था सामान तो मेरा नहीं है मैं पता नहीं लाया था इसको देने के लिए वो वहाँ पे हाँ फिर क्या हुआ पुलिस নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা স্কুটি আৰু মহিন্দ্ৰা মেক্সিমৰ মুখামুখি সংঘৰ্ষ আৰু এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ছাত্ৰ নাজিৰাৰ জিঅ' কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো AS04T5546 নম্বৰ স্কুটি আৰু AS04BC6920 নম্বৰৰ মহিন্দ্ৰা মেক্সিমৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে কৌস্তৱ কোঁৱৰ নামৰ ছাত্ৰজন নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা স্কুটি আৰু মহিন্দ্ৰা মেক্সিমৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ছাত্ৰ নাজিৰাৰ জিঅ' কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা AS04T5546 নম্বৰৰ স্কুটি আৰু AS04BC6920 নম্বৰৰ মহিন্দ্ৰা মেক্সিমৰ মুখামুখি সংঘৰ্ষত নিহত কৌস্তৱ কোঁৱৰ নামৰ ছাত্ৰজন নাজিৰা গুৰুকুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল কৌস্তৱ লাকুৱাৰ পৰা বিহু কৰি আহিছিলোঁ আমি সকলোকে তাৰপিছত ঘৰলৈ এতিয়া গৈ আছিলোঁ এইডোখৰ ঠিকে আহিলোঁ কিন্তু এই মাজতে এতিয়া আহি থাকোঁতে অগ্নিনাভ মন্দিৰ নোপোৱাৰ আগত এইফালৰ পৰা মানে স্কুটিখনে ল'ৰা দুটা আহিছিলে এটা আহিছিলে আমি নেদেখিলোঁ আমি পিছৰ চিটত আছিলোঁ তাৰপিছত আমাৰ মেজিকখন মানুহে কোৱাৰ নিচিনা ইমানো স্পীডত অহা নাছিলে আমি গম পাওঁ নহয় বহিবাকেইজনীয়ে আমি কি নকলো হয় নেকি 100 স্পীডত অহা হ'লে তাৰপিছত আহি পিনি এই স্কুটিখন ল'ৰাটোৱে মানে এনেকৈ কাটা কাটিকৈ চলাই আহিছিলে কি খাইছে নে কি নাজানো তাৰপিছত সি আহি পিনি মাৰি দিলেহি মেণ্টেলি প্ৰব্লেম বুলিয়ে কৈছে এই আমাৰ মেজিকখন মাৰি দিলেহি আৰু মেজিকখন গৈ পিনি এই চাইডত থকা পুষ্কৰাটোত গৈ মাৰি দিলেগে তাৰপিছত আৰু সেই ল'ৰাটো গৈ পিনি পুষ্কৰাটো আৰু আমাৰ মেজিকখনৰ এই চকাকেইটা মাজতে সোমাই পিনি ফচি গ'ল তোমালোকৰ গাড়ী ড্ৰাইভাৰজন ক'ত গ'ল আমাৰ ড্ৰাইভাৰজন আমাক উলিয়াই পিনি তাৰপিছত ক'ত গ'ল আমি নেদেখিলোৱে গাড়ীখন তোমালোকৰ তাৰে নে আমাৰ তাৰে তোমালোকে গাড়ীখনত কেইগৰাকী আছিলা 13জনী আৰু পোৱালি দুটা আছিলে ড্ৰাইভাৰজন ধৰি 13 গৰাকী নেকি নহয় ড্ৰাইভাৰজনী 14টা মুঠতে 16টা আহিছিলে এইখন মেজিক আছিলে ন মেক্সিমো তেনেকুৱাই এখন পাৰ্মানেণ্ট ভাড়া লৈছা নেকি দুদিন কৰিলো আজি দুদিন মানে আৰু আজি লাষ্ট আছিলে আমি চবে সামৰিম বুলিয়ে ক'লো চবে যিহেতু সামৰিলে বিহু সেইকাৰণে আজি লাষ্ট দিনা এনেকুৱা কি হ'ল আৰু আমি চব ঠিকে আছো মানে অকল আগত ভাগীজনী গেছ এনেকে स्कूटी और ये टेम्पो सो गया
और ये हमारे हॉस्पिटल में लाया था उसको। और हमारे पहले जो डॉक्टर साहब थे डॉक्टर मालका उन्होंने एग्जामिन किया था, बाकी सारे रिपोर्ट वही बना है। जो फाइंडिंग है वो मल्टीपल रिब फ्रैक्चर है राइट साइड में, ब्लीडिंग है बोथ नोस्ट्रिल से, नाक से ब्लीडिंग है और बोथ ईयर से भी ब्लीडिंग और मल्टीपल इंजुरी है। उनका नाम और उम्र बता दीजिए। नाम क्या है सर उसका? पेशेंट का नाम है कौस्तव कुमार। कितना साल का है? 16 ईयर मेल। और स्कूटी चलाते हुए एक्सीडेंट हुआ था। यहाँ आने के बाद डेथ हुआ है ना, रास्ते में ये ऑन स्पॉट डेथ हुआ था। ऑन स्पॉट जब इसका एक्सीडेंट हुआ था तभी। कितना बजे आए थे सर यहाँ? ये अराउंड आया है यहाँ हॉस्पिटल में 8 बजे। 8:17 पे एंट्री है यहाँ पे। जी आपका शुभ नाम? हाँ आपका शुभ नाम? मेरा नाम डॉक्टर प्रदीप है। ঠিক আছে হৈ যাব স্যার থ্যাংক ইউ পাইছে। ৰাস্তাটো ভাল হোৱাৰ পিছৰ পৰা ইটোৰ পিছত সিটো দুৰ্ঘটনা ঘটিয়ে আছে। অত্যাধিক মানে ভিৰ হৈছে ৰাস্তাটোত। হয় অত্যাধিক ভিৰৰ কাৰণে আমি হৈছে বুলি ভাবিছো আৰু দুই এটা স্কুল কেইখন থকাৰ কাৰণে দুটা স্পীড ব্ৰেকাৰৰ প্ৰয়োজন হৈছে। হয় মানে ওচৰতে ৰাস্তাটো ঠেক হৈছে চাগে? ৰাস্তাটো অকণমান ঠেক হৈছে। মানে আপোনাৰ কোৰ্টখন আছে, মন্দিৰ আছে, স্কুল আছে, কিন্তু তাৰ কাৰণে কি জানি ট্ৰেফিকৰ অলপ বেছি ৰাছ হৈছে নেকি? ভিৰটো বেছি হৈছে, যথেষ্ট হৈছে ভিৰ। এই ৰাস্তা আগতে এনেকুৱা ভিৰ নাছিলে, ৰাস্তাটো যথেষ্ট ভিৰ হৈছে। ইটো ৰাস্তা যিটো আমাৰ গেলেকী সংযোগী যিটো লিগিৰ পুখুৰী হৈ যায়, সেই ৰাস্তাটো উন্নত কৰিলে চাগে এইফালে ভিৰটো কমিব নেকি? যদিও সেইফালে প্ৰায় গাড়ী এইফালে যোৱাৰ দেখা পাওঁ আমি, প্ৰায়বোৰ গাড়ী এইফালে চলে। হয় তথাপি মানুহ সজাগ হোৱা নাই। সজাগ মানে ধৰক ৰাইজেতো কৈছে যে আমাক দুটামান স্পীড ব্ৰেকাৰ মানে স্কুল কেইখনৰ ওচৰত প্ৰয়োজন, সেইটো কথা জনাইছে। আজি এতিয়া যিটো ঘটনা হ'ল ইয়াত কোনোবা কাৰোবাৰ স্পট ডেথ হৈছে নেকি? হয় এজন স্পট ডেথ হৈছে। তেখেতৰ ঘৰ মাদুৰীত বুলি গম পাইছো। নামটো গম পাই নেকি? কৌস্তৱ কোঁৱৰ। বয়স কিমান মান হ'ব বাৰু? বয়স 15-16 বছৰ হ'ব আৰু। তেখেত স্কুটি লৈ আহিছিল? তেখেত স্কুটি লৈ আহিছিল। বাকী বেলেগ কাৰো একো হোৱা নাই? বাকী কাৰো একো হোৱা নাই, বিশেষ একো হোৱা নাই। আৰু এই মেজিকখনত থকা দুই এগৰাকী নাচনীয়ে অকণমান দুখ পাইছে, হাতত আৰু মুখত অকণমান দুখ পাইছে। আজি ঘটনাটোত ভুল কাৰ বুলি ভাবে আপুনি? আচলতে চালকৰ দুখ আছে বুলি মই ভাবো, কাৰণ গাড়ী দুইখন বহুত, স্কুটিখনো স্পীডত আছিলে আৰু মেজিকখনো মই স্পীডত আছে বুলিয়ে ভাবো। তেখেতে তাৰ নাচনীয়ে নিজেই কৈছে যে আমি 13 গৰাকী আহিছিলো, ড্ৰাইভাৰ লগাই 14 গৰাকী। তেওঁ পাৰে জানো এইটো আহিব, এইটো ৰাস্তাত এনেকুৱা স্পীডত? বেছি হৈছে মানে যাত্ৰী বেছিকে আহিছে গাড়ীখনত, এইটোতো আহিছে কিন্তু অত্যাধিক মানে স্পীডত আহিছে, বহুত বেছি বেগত গাড়ী চলাইছে। নহলে এটা তেখেত যদি লাহেকে আহিছিলে তেতিয়া আমাৰ স্কুটিখনক খুন্দা মাৰি তেখেত পৰি গ'লহেঁতেন, কিন্তু গাড়ীখন মানে ধৰক পোষ্টত খুন্দা মাৰিব লগা নহ'লেহেঁতেন, স্পীড নথকা। পোষ্টটো ভাগি যোৱা দেখিছো, ভাগি গৈছে পোষ্ট। তেৰা স্পীডত সেকেন্ডে ভাগিছে বুলি কয় আপুনি? মেজিকৰ ড্ৰাইভাৰজনক ধৰিলে নি পুলিচে? ড্ৰাইভাৰক ধৰিব পৰা নাই, আমি আহি পাই তেখেতক দেখা নাই, পলাই দিলে তেখেত। বাইদেউ যিহেতু এই ৰাস্তাটোত প্ৰায় দুৰ্ঘটনা হৈ থাকে, আচলতে ইয়াৰ তৈলনগৰী ডিগবৈত প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন কৰা হৈছে। ডিগবৈ ৰিফাইনাৰী খেলপথাৰত প্ৰথমবাৰৰ বাবে প্ৰথম বাৰ্ষিক ৰাতি বিহু আয়োজন কৰা হৈছে। এই সন্দৰ্ভত ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ এক প্ৰতিবেদন আগবঢ়াইছো। মই বৰ্তমান উপস্থিত আছো ডিগবৈ অইল ৰিফাইনাৰী খেলপথাৰ। আজি প্ৰথমবাৰৰ বাবে ডিগবৈত মৰাণ জনগোষ্ঠীসকলৰ ৰাতি বিহু উদযাপন কৰা হৈছে। তাৰে সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থক দেখুৱাবলৈ চেষ্টা কৰিম। অসমৰ অন্যতম ভূমিপুত্ৰসকলৰ পৰম্পৰাগত ৰাতি বিহু আয়োজন কৰা হৈছে। ইয়াত নিশ্চিত দেখিবলৈ পাইছে কিদৰে নাচনীসকলে বিভিন্ন ঠাইৰ পৰা অহা ডেকাসকলে চাপকাঠনি মাৰি চাপৰত থলুৱা গীত গাই নাচনী নচুৱাইছে। মোৰ সতীৰ্থ দেখুৱাই আছে তাৰে কিছু দৃশ্য জানিবলৈ চেষ্টা কৰিম আয়োজক সমিতিৰ সদস্যসকলৰ দ্বাৰা। ৰাতি বিহু ডিগবৈ আজি প্ৰথম বাৰ্ষিক, তাৰ বিষয়ে আমি ডিগবৈ প্ৰথম বৰ্ষৰ বাবে
মহান জনগোষ্ঠীৰ 3টা সংগঠন আমি উদ্যোগত আমি প্ৰথম বছৰৰ ৰাতি বিহু উদযাপন কৰিছোঁ আৰু যথেষ্ট ৰাইজৰ সহায়ো ইতিমধ্যে আমি পাইছোঁ আৰু বিভিন্ন গাঁৱৰ পৰা বৰডুমচা আমাৰ টিংলাই নাজিৰাটিং কামুলি তাৰপাছতে মামনি বাৰেচুৰি এই অঞ্চলৰ পৰা আমাৰ ছোৱালীসকল আহিছে আৰু বিহুৱাসকল আহিছে আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে বহুত ধুনীয়াকৈ আমাৰ প্ৰথম বছৰ ৰাতি বিহু উদযাপন কৰা হৈছে আৰু ৰাইজৰ আমি যদি এইধৰণে সঁহাৰি পাওঁ ভৱিষ্যতে আমি অনাগত দিনতো প্ৰত্যেক বছৰে আমি ৰাতি বিহু পাতিবলৈ আমি চেষ্টা কৰিম আৰু ৰাইজক এটা বিহুৰ সোৱাদ দিবলৈ চেষ্টা কৰিম হয় নিশ্চয় আমি এই ৰাতি বিহু কিছু দৃশ্যসমূহ গুৱাহাটীত উঠি ৰজা বহি ৰজা ৰাজদীপ আৰু হিমু আৰক্ষী বন বিভাগৰ কেয়াৰ নকৰা ৰাজদীপ আৰু হিমুৰ সৈতে আছে এক অদৃশ্য শক্তি শাসনাধীষ্ঠ চৰকাৰৰ প্ৰভাৱশালী নেতাৰ আশীৰ্বাদত ৰাজদীপ আৰু হিমুৱে আজি গুৱাহাটীত চলাই গৈছে কলা সাম্ৰাজ্য এই সন্দৰ্ভত চাওক এক প্ৰতিবেদন প্ৰতিখন কাঠভৰ্তি ট্ৰাকৰ পৰা ৰাজদীপ আৰু হিমুৱে ৮০,০০০কৈ টকা সংগ্ৰহৰ অভিযোগ দিছপুৰৰ নাকৰ তলেদিয়ে ৰাজদীপ হিমুৱে চলাইছে সিন্ডিকেট গুৱাহাটীত উঠি ৰজা বহি ৰজা ৰাজদীপ আৰু হিমু আৰক্ষী বন বিভাগক কেয়াৰ নকৰা ৰাজদীপ আৰু হিমুৰ সৈতে আছে আন এক অদৃশ্য শক্তি শাসনাধীষ্ঠ চৰকাৰখনৰ প্ৰভাৱশালী নেতাৰ আশীৰ্বাদত ৰাজদীপ আৰু হিমুৱে আজিও গুৱাহাটীত চলাই গৈছে কলা সাম্ৰাজ্য যি কলা সাম্ৰাজ্যৰ কথা কৈ শেষ কৰিব নোৱাৰি কাঠৰ পৰা মাটিৰ দালালিলৈকে সকলোতে চলে ৰাজদীপ আৰু হিমুৰ দপদপনি গুৱাহাটী মহানগৰীত ভূমাফিয়া ৰূপে কুখ্যাত ৰাজদীপ আৰু হিমুৱে মাটিৰ দালালি কৰি আহিছে মাটিৰ দালালিৰ সমানে সমানে চলাই গৈছে কাঠৰ সিন্ডিকেট চুবুৰী ৰাজ্য মেঘালয়ৰ পৰা অসমত কাঠৰ ট্ৰাক প্ৰৱেশ কৰোৱাৰ নামত দুই মাফিয়াক এখন ট্ৰাকৰ বিনিময়ত দিব লাগে ৮০,০০০কৈ টকা কিন্তু সকলো দেখি শুনিও নিচুপ অসম আৰক্ষী মহানগৰীৰ মাজেৰে কাঠৰ ট্ৰাক পাৰ কৰে ৰাজদীপ হিমুৱে প্ৰতিখন ট্ৰাক পাৰ কৰাৰ বাবদ লয় ৮০,০০০কৈ টকা বন বিভাগ আৰক্ষীয়ে নোম এডালো লৰাব নোৱাৰে ৰাজদীপ হিমুৰ চোৰাং কাঠ সৰবৰাহৰ সিন্ডিকেট চলাইছে ৰাজদীপ আৰু হিমুৱে সিন্ডিকেটৰ দ্বাৰা কৰোনাৰে ধন চপাইছে এই দুই মাফিয়াই ইমানৰ পাছতো হাতকেৰেয়া লগোৱাটো দূৰৰে কথা আৰক্ষীয়ে ৰাজদীপ আৰু হিমুৰ কাষ চাপিবলৈ ভয় কৰে কাঠভৰ্তি ট্ৰাকসমূহ গুৱাহাটীৰ পৰা সিন্ডিকেট চক্ৰৰ দুই মাষ্টৰে অসমৰ বিভিন্ন প্ৰান্তলৈ নিয়াৰ দায়িত্ব লয় নিতৌ গুৱাহাটীৰ মাজেৰে পাৰ হৈ নামনি অসমৰ বিভিন্ন প্ৰান্তলৈ যায় কাঠভৰ্তি ট্ৰাক এই ট্ৰাকসমূহ আহে চুবুৰী ৰাজ্য মেঘালয়ৰ পৰা ওলোৱাৰ পাছতে বৰ্ণিহাট খানাপাৰা জালুকবাৰী চাংচাৰী বাইহাটা ৰঙিয়া নলবাৰীকে ধৰি বিভিন্ন এলেকালৈ নিয়াৰ দায়িত্ব ৰাজদীপ হিমুৰ নামনিৰ বিভিন্ন কাঠৰ দোকানলৈ কাঠ সৰবৰাহ কৰে ৰাজদীপ হিমুৱে কাঠৰ ট্ৰাকসমূহ গুৱাহাটীৰ দালাল ৰাজদীপ হিমুক দিব লাগে ৮০,০০০ টকা ৰাজদীপ হিমুৱে কেৱল কাঠৰ ট্ৰাকসমূহ পাৰ কৰিয়ে মাহেকত লক্ষ লক্ষ টকা ঘটি আছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমত সিন্ডিকেট মুক্ত বুলি ঘোষণা কৰিছিল সেই সময়তে এই দুই কাঠ মাফিয়াই কেনেদৰে চলাই গৈছে অবৈধ কাঠৰ সিন্ডিকেট সেয়া নুবুজা হাতৰ হৈ পৰিছে কথা যেন ইমানতেই শেষ হোৱা নাই কাঠ মাফিয়াৰ ৰাজদীপ আকৌ ভূ মাফিয়া ৰূপেও খ্যাত মাটি দখল কৰি গুৱাহাটীত সন্ত্ৰাস চলোৱা ৰাজদীপৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ আনি এটা জনজাতীয় পৰিয়ালে বশিষ্ঠ আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ বেলেগত আছিলোঁ তাৰপিছত
ছোৱালীয়ে খবৰ দিলে যে ইয়াত আমাৰ মাটিবিলাক আগৰিব আহিছে বহুত মানুহ লৈ আহিছে মহিলা আৰু পুৰুষ বহুত আহিছে ৰাজদীপ হয় থানাত অভিযোগ কৰিছোঁ দেশৰ হোৱাটছআপ ব্যৱহাৰকাৰীলৈ দুখবৰ ভাৰতৰ পৰা বিদায় ল'ব হোৱাটছআপে কিন্তু কিয় ভাৰতৰ পৰা নোহোৱা হৈ যাব জনপ্ৰিয় ছ'চিয়েল মিডিয়া এই সন্দৰ্ভত এক প্ৰতিবেদন 2021 চনত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছিল নতুন নিয়ম সেই নিয়ম অনুসৰি এক্স ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ আদি সামাজিক মাধ্যমসমূহে নতুন নিয়ম মানি চলিব লাগিব প্ৰয়োজনত চাট অনুসৰণ কৰি কোনো ভাইৰেল তথ্যৰ উৎস সন্ধান কৰিব লাগিব কিন্তু ব্যৱহাৰকাৰীৰ গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত আপোচবিহীন হোৱাটছআপত end-to-end encryption পৰিষেৱাৰ ব্যৱস্থা আছে এই পৰিষেৱাৰ বাবে যিকোনো এজন ব্যক্তিৰ স্লাট সংশ্লিষ্ট ব্যৱহাৰকাৰীৰ মাজতে সীমাবদ্ধ থাকে তৃতীয় পক্ষই সেই স্লাটৰ তথ্য লাভ কৰিব নোৱাৰে আনকি হোৱাটছআপৰ মূল সংস্থা মেটায়ো সেই তথ্য লাভ নকৰে কিন্তু ভাৰত চৰকাৰৰ নতুন নিয়ম অনুসৰণ কৰিবলৈ হলে চৰকাৰে বিচাৰিলে প্ৰয়োজনত হোৱাটছআপৰ এই গোপনীয়তা ভংগ কৰিব লাগিব কিন্তু হোৱাটছআপে এই নিয়ম ভংগ কৰিবলৈ অস্বীকাৰ কৰিছে প্ৰয়োজনত ভাৰত এৰিব হোৱাটছআপে দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানিত উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনপ্ৰীত প্ৰীতম সিং আৰোৰাৰ বিচাৰপীঠক হোৱাটছআপ কৰ্তৃপক্ষই জনাইছে যে হোৱাটছআপৰ যি কাৰিকৰী পদ্ধতিৰ দ্বাৰা গোপনীয়তা ৰক্ষা কৰা হয় সেই পদ্ধতি ভংগ কৰা প্ৰায় অসম্ভৱ তেনে কৰিবলৈ হলে মেছেজসমূহৰ এক দীঘলীয়া তালিকা দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰিব লাগিব এনে কৰিবলগীয়া হলে লাখ লাখ মেছেজ বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব লাগিব যি অসম্ভৱ যদি কেন্দ্ৰৰ নতুন তথ্য প্ৰযুক্তিৰ নিয়ম মানিবলৈ হোৱাটছআপক বাধ্য কৰিবলৈ চেষ্টা কৰা হয় তেন্তে প্ৰয়োজনত ভাৰত এৰিবলৈ সাজু হোৱাটছআপ তথাপিও তেওঁলোকে এই নিয়ম মানিবলৈ সাজু নহয় পৰৱৰ্তী শুনানি হ'ব 14 আগষ্টত 2021 চনৰ কেন্দ্ৰৰ নতুন তথ্য প্ৰযুক্তি আইনক প্ৰত্যাহ্বান জনাই দেশৰ উচ্চতম ন্যায়ালয়তো কেইবাটাও গোচৰ দাখিল হৈ আছে এই আটাইবোৰ গোচৰ উচ্চতম ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ স্থানান্তৰিত কৰা হৈছে 14 আগষ্টত এই আটাইবোৰ গোচৰৰে শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে পাকিস্তানৰ ইছলামাবাদত এগৰাকী মহিলাই সংঘটিত কৰা ভয়ংকৰ কাণ্ডৰ ভিডিঅ' নেট জগতত ভাইৰেল হৈছে গাড়ীৰ সন্মুখত থিয় দি থকা এইগৰাকী ট্ৰেফিকক মহিলাই দ্ৰুতগতিত মহতিয়াই নিয়ে আৰু তাৰ পাছৰ দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো পাকিস্তানৰ ইছলামাবাদত এগৰাকী মহিলাই সংঘটিত কৰা ভয়ংকৰ কাণ্ডৰ ভিডিঅ' নেট জগতত ভাইৰেল হৈছে গাড়ী সন্মুখত থিয় দি থকা এগৰাকী ট্ৰেফিকক মহিলাই দ্ৰুতগতিত মহতিয়াই নিলে টুলগেটত গাড়ী ৰখোৱাৰ পাছতে আৰক্ষী বিষয়াৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হয় মহিলা रिस्पेक्ट किया करें खबरदार जो बकवास की आपको बता रहे थे कि आप और शराब आपने मुझे तू कैसे कहा मैंने तू नहीं कहा आपने बहुत ज्यादा कुछ कहा कुछ भी अपने यूनिफॉर्म की रिस्पेक्ट किया करें नहीं कहते तो जाए अपने एकेडमी में जाकर सीखिए जाहिर कहीं का মহিলাই উত্তেজিত হৈ উচ্চ স্বৰত কথা ক'বলৈ আৰম্ভ কৰে তুমি বুলি সম্বোধন কৰাৰ অভিযোগ আনে কিন্তু যান-বাহন আইন ভংগ কৰাৰ অভিযোগত মহিলাক ৫,০০০ টকা জৰিমনা বিহা হয় মহিলাই বাৰে বাৰে গাড়ীৰ আসনত থকা বেগটো চাবলৈ ধৰে মহিলাৰ বেগত নাছিল টকা তেনে অৱস্থাত নমনীয়া হৈ মহিলাই আৰক্ষীক ভাইয়া বুলি সম্বোধন কৰি জৰিমনাৰ পৰিমাণ কমাই দিবলৈ কয় কিন্তু আৰক্ষীয়ে জৰিমনাৰ পৰিমাণ কমাই দিবলৈ মান্তি নহয় সেই সময়ত গাড়ীৰ সন্মুখত থিয় দি থকা এগৰাকী আৰক্ষীক আঁতৰি দিবলৈ কয় কিন্তু আৰক্ষীৰ লোকজন আঁতৰি নিদিয়াত টুল প্লাজাৰ বেৰিয়াৰ ভাঙি তীব্ৰ বেগত গাড়ী লৈ পলায়ন কৰে মহিলাই इतनी सारी दुनिया हटो सामने से हटो ऐसे
kasih lagi. Oh mau itu lanis. সেই সময়ত সন্মুখত থিয় দি থকা আৰক্ষীৰ লোকজন কেইবা মিটাৰ নিলগত চিটিকি পৰিলেও প্ৰাণ ৰক্ষা পৰে। বিহু মাৰি হুঁচৰি মাৰি পোৱা টকাৰে মেৰামতি কৰিলে পথ। যোৰহাটৰ এখন গাঁৱৰ ৰাইজে বাপতি সাহোন বহাগ বিহুৰ হুঁচৰি মাৰি বিহু মাৰি গোটোৱা ধনেৰে মেৰামতি কৰিছে এটি পথ। যোৰহাটৰ 2 নং বামুন গাঁৱৰ বাহৈ চুকৰ পৰা জানপৰীয়া সংলগ্ন পথছোৱাত এতিয়াও ৰাইজে নিজাববীয়াকৈ মেৰামতি কৰিছে। যি দৃশ্য দেখিলে আপোনাৰ চকু কপালত উঠিব। এই মুহূৰ্তত সেই প্ৰতিবেদন আগবঢ়াইছো। সঁচাকৈ ক'ব লাগিব বাপতি সাহোন বিহু অৰ্থাৎ বহাগ বিহু চলি থকাৰ সময়তে যি সময়ত আনন্দ স্ফূৰ্তিৰে ইঘৰে সিঘৰৰ মাজত গৈ বিহু হুঁচৰি আচলতে গাঁওবিলাকত দেখিবলৈ পোৱা যায়। কিন্তু আজি আপোনালোকক দেখুৱাবলৈ লৈছে এখন ব্যতিক্ৰমী ছবি, কিয়নো বিহু মাৰি হুঁচৰি মাৰি পোৱা যি টকা, সেই টকাৰে আচলতে এখন গাঁৱৰ ৰাইজে নিজাববীয়াকৈ তেওঁলোকে হুঁচৰি মৰা অৰ্থাৎ বিহু মাৰি পোৱা পইচাৰে এই ধৰণে তেওঁলোকে মোক সতীত হৈ দেখুৱাব। এই ধৰণে যি হুঁচৰি মাৰি যি টকা সংগ্ৰহ হৈছিলে সেই টকাৰে তেওঁলোকে নিজাববীয়াকৈ এটি পথ মেৰামতি কৰিছে। কিয়নো এই পথটো হৈছে যোৰহাটৰ 2 নং বামুন গাঁৱৰ যি বাহৈ চুকৰ পৰা জানপৰীয়া যি সংযোগী যি পথ, সেই পথছোৱা আচলতে এই ধৰণে এইসকল মহিলা ওলাই আহিছে আৰু এইসকল মহিলা এই ধৰণে হাতত কোৰ তুলি লৈছে, বেলচা তুলি লৈছে আৰু নিজাববীয়াকৈ আচলতে বিহু মাৰি যি পোৱা হাঁচতীয়া যি টকা আছিলে, যি অৰ্থ সংগ্ৰহ হৈছিলে গাঁওখনত, সেই বিহু মাৰি পোৱা টকাৰে তেওঁলোকে এই ধৰণে চেণ্ড গ্ৰেভেল এই ধৰণে আনিছে, যাতে বাৰিষাৰ বতৰ আহি আছে, যাতে বৰষুণত যাতে ৰাস্তাটো বিধ্বস্ত নহওক। কিয়নো পূৰ্বতো দেখা পোৱা হয় যে বাৰিষাৰ সময়ত আচলতে এই পথছোৱাত স্কুললৈ যাবলৈ অসুবিধা হয়। যি স্কুল কলেজত ছাত্ৰ ছাত্ৰীসকল আছে বা এজন বেমাৰী আচলতে যদি অকণমান তেওঁলোকৰ চিকিৎসালয় নিয়াটো আচলতে তেওঁলোকৰ অসুবিধাৰ সৃষ্টি হয়। কিয়নো এই পথছোৱা আচলতে যি কেঁচা পথ আৰু ইতিমধ্যে তেওঁলোকে বহুত প্ৰশাসনৰ লগত তেওঁলোকে কথাও পাতিছিলে, কিন্তু তাৰপিছতো তেওঁলোকে আচলতে কোনো দেখা পোৱা নগ'ল। মই অকণমান বাইদেউ আছে, বাইদেৱে হাতত এখন বেলচাও লৈ আছোঁ, বাইদেউৰ পৰা মই অকণমান সুধিম। বাইদেউ কি ক'ব, বিহু মাৰি পোৱা পইচাৰে আপোনালোকে এই ধৰণে পথ আজি মেৰামতি কৰিব লগা হৈছে? এতিয়া আমি ইয়াতে 2012 চনতে আহিলোঁ। তেতিয়াৰ পৰা আমি মানে আজি ইমান বছৰ বোকাৰ কিবাতে স্কুটি চলাই ল'ৰা ছোৱালীক টাউনত অনা নিয়া পঢ়াই আছোঁ। বহুতবাৰ গৈছিলোঁ, বহুতবাৰ ছাৰক MLA মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰপিছত লাষ্টত গৈ আমি যেতিয়া খামাইকাটা ছাৰ আছিলে MP হয়, আমি তাতে ইয়াতে আহিছিলে, তেতিয়াও আমি কৈছিলোঁ ছাৰ এতিয়া আমাৰ বহুত কষ্ট হৈ আছোঁ, আমাৰ এনেকুৱা ল'ৰা ছোৱালী অনা নিয়া কৰিব বহুত কষ্ট, এতিয়া বেমাৰী মানুহ আছে ঘৰত। তেতিয়া মানে কি কৰিছিলে, আপোনাৰ ৰাস্তাটো আপুনি গম পায়নে? মোক সুধিছে মানে এই ৰাস্তাটো আপোনালোকে যি বিহু মাৰি পইচা পালে, সেই পইচা দি আপোনালোকে সম্পূৰ্ণ আজি ৰাস্তাটো মেৰামতি কৰিবলৈ ওলাই আহিছে? হয়, মানে আমি এবাৰ ভাবিছিলোঁ আমি এবাৰ বিহু মাৰি পেলাই যিটো টকা পাওঁ, যিটো যেনেকৈ পাইছোঁ, এই কামে আমি অলপমান চেনগেবেল পাম, ল'ৰা ছোৱালী য'ত আনিব মানে অলপ যাব পৰাকৈ। তাৰপিছত মোৰ মানুহজনৰ এতিয়া বেমাৰী হৈ আছে, এতিয়া মই নিজে গাড়ীখন চলাই লৈ যাওঁ, কি কয় এতিয়া মেডিকেল নিবলৈ ৰাস্তাটো যেতিয়া বৰষুণ হ'ব, বেমাৰী মানুহক নিবলৈ মইহে অসুবিধা হয়। আৰু নিশ্চয়কৈ ক'ব লাগিব যে এই আচলতে পথছোৱা মোক সতীৰ্থ ইতিমধ্যে দেখুৱাইছে যে এই যিছোৱা পথ আচলতে প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি পথ, এই পথছোৱাত আচলতে এয়া হৈছে পথৰ নমুনা। আৰু ইতিমধ্যে তেওঁলোকে নিজৰ যি বিহু মাৰি যি পইচা পাইছিলে, সেই অৰ্থ সংগ্ৰহ হৈছিলে, সেই অৰ্থ দি আচলতে চেণ্ড গ্ৰেভেল পেলাই যাতে আগন্তুক বাৰিষাৰ সময়ত যাতে সকলো ছাত্ৰ ছাত্ৰীসকল স্কুললৈ যাব পাৰে, স্কুল কলেজলৈ যাব পাৰে, ৰোগী এজন যদি ব্যক্তি ওলাই হঠাৎ যাতে চিকিৎসালয়লৈ যাতে নিব পাৰে, তাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিম, অকণমান সতীৰ্থ আগুৱাই আহিলে ভাল হ'ব। কি ক'ব, আচলতে খুব এটা দুখৰ সময় বুলি ক'ব লাগিব, কিয়নো ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰো ইতিমধ্যে যোৰহাটত এক তুংগত উঠা দেখা পোৱা গৈছিলে। সেইখিনি সময়তে হয়তো আপোনালোকে ইয়ালৈ জনপ্ৰতিনিধি প্ৰচাৰৰ কাৰণে আহিছিলে, আৰু এই পথছোৱাৰ কাৰণে আপোনালোকে বিগত সময়ছোৱাত আপোনালোকে অনুনয় বিনয় কৰা বুলি আমি গম পাইছোঁ। গতিকে আজি আপোনালোকে বিহু মাৰি মোৱাৰ পৰা যি পইচা, তাৰ পইচাৰে আপোনালোকে অৰ্থ সংগ্ৰহ কৰি ৰাস্তা মেৰামতি কৰিব লগা হৈছে। নমস্কাৰ জনাইছোঁ আপোনালোকে যে আমাক ইয়াত আহি পিনি খবৰ এটা লৈছে, সেইটো বহুত আমাৰ মানে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে কি হৈছে, আমি এনেকুৱা এটা অৱস্থা হৈছে
যোৰহাট সমীপতে এতিয়া যিটো আমি ৰাস্তাত এনেকুৱা এটা ৰাস্তা হ'লে আমি দুৰ্ভাগ্য বুলি অনুভৱ কৰোঁ আমি যেতিয়া গাড়ী এখন ওলাই লৈ যাওঁ গাড়ী এখন ওলাই নিবলৈ যাওঁতে বা ল'ৰা ছোৱালী স্কুল যাবলৈ যাওঁতেনে এতিয়া বোকা ৰাস্তাই জৰ্জৰিত হৈ থাকে আমি খোজকাঢ়ি যাবলৈকো নোৱাৰোঁ গতিকে ওলাই লৈ পিনে স্কুলত তেনেকৈ আকৌ ধুই মেলি ৰাস্তাতে এনেকুৱা যাবলগীয়া হয় এতিয়া এইটো ৰাস্তাৰ কাৰণে আমি বহুত দিনৰ পৰাই লাগি আছোঁ বহুতবাৰ আমি 4-5বাৰমান গ'লোঁ MLA ওচৰত গ'লোঁ হিতেন্দ্ৰ গোস্বামী তেখেতৰ ওচৰত গ'লোঁ আমি যোৱাৰ পিছত তেখেতে প্ৰথম যোৰহাট সমষ্টিৰ বিধায়ক হয় যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া তেখেতৰ ওচৰত গৈছিলোঁ যোৱাৰ পিছত প্ৰথমে দুবাৰমানত তেখেতে ভাল পৰামৰ্শ দিলে যে আমি কৰিম আমাৰ মুখস্থ আছে এইটো আপোনালোকে আৰু পুনৰবাৰ আহিব নালাগে তেনেকুৱালৈ ক'লে তাৰপিছত কেইবাৰ যোৱা হ'ল সৰ্বমুঠ এতিয়া 6বাৰমান যোৱা হ'ল তাৰপিছত শেহতীয়াকৈ প্ৰায় 3 মাহৰ পিছত মানে লাষ্ট টাইম 3 মাহৰ প্ৰায় 3 মাহৰ মূৰত গ'লোঁ গৈ পিনি তেতিয়া তেখেতে আকৌ এটা কথা ক'লে শেষৰ বাৰত ক'লেগৈ যে এইটো আমাৰ এইটো সমষ্টি যিটো 2 নং বামুণগাঁও সমষ্টি এৰিয়াটো আমাক তিয়ক সমষ্টিত পৰিছে গতিকে সেইটো কাম কৰি এইটো এই গাঁও পঞ্চায়ত এৰিয়াটো মানে যিটো 2 নং বামুণগাঁৱৰ সেইটো যিহেতুকে তিয়ক সমষ্টিত পৰিছে গতিকে তাততো মই কৰি দিওঁ একো বিশেষ কাম কৰি মানে আগতে যোৰহাট সমষ্টি আছিলে এতিয়া তিয়ক সমষ্টি হোৱাৰ কাৰণে তেওঁ অভিযোগ কথা এই তেনেকুৱা এটা অজুহাত এটা ওলাইছে আৰু গতিকে আমিতো পাব্লিক একো নাজানো যে যি আমাৰতো কাম হ'ব লাগে অহা যোৱা কৰিব ৰাস্তাটো সুবিধা হ'ব লাগে সেইটো নোহোৱাৰ কাৰণে আমি এটা ভাবিলোঁ কি আমি গোটেই ৰাইজে এটা কি কৰে নিজাকৈ কিয়তে কৰিব লাগিব আমিতো অহা যোৱা কৰিব লাগিব ল'ৰা ছোৱালীক দিব লাগিব সেই হিচাপে আমি ভাবিলোঁ যে ৰঙালী বিহু যিটো আমাৰ বিহু হৈছিলে বিহুৰ আমি ঘৰে ঘৰে এটা বিহু হুঁচৰি এটা গাইছিলোঁ এই বিহু হুঁচৰি গোৱাৰ চলেৰে তাৰ পৰাই 2 টকামান আমি বৰঙণি লৈছিলোঁ এই বৰঙণিৰে আমি এই যিখিনি পাৰোঁ আমি শিলগুটি কেইটামান দি আমি বোকা পানীৰ পৰা আমি অকণ হাত সাৰিবৰ কাৰণে ল'ৰা ছোৱালী যোৱাৰ পথটো অলপ সুচল কৰাবৰ কাৰণে চেষ্টা কৰি পিনে আমি এইকেইটা নিশ্চয় আচলতে ক'ব লাগিব যে বিহু মাৰি আচলতে বহাগৰ বতৰত তেওঁলোকে সদায় বিহু মাৰি হুঁচৰি তেওঁলোকে শেষত অন্ততঃ এটা খানা খোৱা হয় সেই খানাও ইতিমধ্যে খোৱা নাই তেওঁলোকে কৈছে যি অৰ্থ আমাৰ সংগ্ৰহ হৈছে সেই অৰ্থই যে ৰাস্তাৰবোৰ যাতে মেৰামতি হওক তাৰ কাৰণে আচলতে এইসকল লোক ওলাই আছে শেষত মই দাদা আপোনাৰ পৰা জানিম চৰকাৰৰ প্ৰতি আপোনালোকৰ কি আহ্বান জনাব অকণমান আগুৱাই আহিব লাগিব হয় এতিয়া চৰকাৰক এইটোৱে আহ্বান জনাম যে আমাক এইটো অৱস্থাৰ পৰা যাতে উদ্ধাৰ কৰে আমি আগতে যি নহওক এতিয়া চৰকাৰৰ ওচৰত আমি ভালকৈ তেখেতলোকে যদিও বিভাগীয় ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা একো ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও এই আপোনালোকৰ যোগেদি যাতে তেখেতসকলে অলপ আমাৰ এই অসহায় ব্যক্তিসকলক যাতে উদ্ধাৰ কৰি পিনি আমাক সকলোৰে লগত সমানভাৱে যাবৰ কাৰণে মানে সহায় কৰিবলৈ আচলতে সহায়ৰ হাত আচলতে বিচাৰিছে চৰকাৰক আচলতে সহায়ৰ আহ্বান কৰিছে যে আচলতে এইসকল যি ইয়াত শতাধিক লোক আছে বুলি ক'ব লাগিব কিয়নো ইয়াত প্ৰায় 100ৰো অধিক এখন গাঁও আৰু প্ৰায় 1500-2000ৰো অধিক এটা অঞ্চল আচলতে সাঙুৰি লৈছে এই অঞ্চলটোতে আৰু মোক সতীৰ্থই দেখুৱাইছে এয়া হৈছে আচলতে যি বাট পথৰ নমুনা আৰু ইতিমধ্যে ডাম্পাৰে তেওঁলোকে এতিয়ালৈকে 1 ডাম্পাৰ পেলাই গ'ল আৰু ডাম্পাৰ ইতিমধ্যে আহি আছে আৰু এই ধৰণে গোটেই যি গাঁৱৰ আচলতে পথছোৱা এই ধৰণে নিৰ্মাণত তেওঁলোকে আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰ পৰা মই কিশোৰে বিদায় লৈছোঁ অধিক খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24